সন্মানীয় ছাৰ বাইদেউসকল, মই আপোনালোকক কৈছিলোঁ যে ডাইচৰ সকলোখিনি কাম মই এই চেনেলত আপলোড কৰি থাকিম। হয়, প্ৰগ্ৰেশ্যন এক্টিভিটি হোৱাৰ পিছত এতিয়া নতুনকৈ আৰু এটা কাম দিছে, সেয়া হৈছে কি ইম্পৰ্ট কাম। ইম্পৰ্ট মানে আপোনালোকৰ স্কুলত যিমানজন ষ্টুডেণ্টছ নতুনকৈ এডমিশ্যন লৈছে সেই ষ্টুডেণ্টখিনিক আপুনি ইম্পৰ্ট কৰিব পাৰিব বেলেগ স্কুলৰ পৰা। হয়, এতিয়া কেনেকৈ কৰিব লাগে আৰু কি কৰিব লাগে, কি কৰিলে ইম্পৰ্ট নহ'ব, কি কৰিলে ইম্পৰ্ট হ'ব, গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ' শেষলৈকে চাব। আৰু এটা ৰিকুৱেষ্ট, আপোনালোকে যদি ভিডিঅ' এই চেনেলত নতুন চাই আছে তেনেহ'লে এটা লাইক কৰি দিব, লগতে আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰি দিব, আৰু কিবা জানিবলৈ হ'লে কমেণ্টছ কৰিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' লেটছ ষ্টাৰ্ট। সকল ইউ ডাইচত ছেকেণ্ড কাম আহি গ'ল। মই আপোনালোকক কৈছিলোঁ যে এটা এটাকৈ কাম মই কৈ থাকিম। প্ৰগ্ৰেশ্যন এক্টিভিটিটো আপোনালোকে সম্পূৰ্ণ কৰিছে, হয়তো সম্পূৰ্ণ কৰিছে, সম্পূৰ্ণ যদি কৰা নাই তো কৰি লওক। তাৰপিছত আপোনাৰ ছেকেণ্ড কামটো হৈছে ইউ ডাইচ ষ্টুডেণ্টছ ইম্পৰ্ট মডুল ইজ এক্টিভ নাও। হয়, ইম্পৰ্ট মডুলটো এক্টিভ কৰি দিছে। দ্য স্কুল আৰ ৰিকুৱেষ্টেড টু ইম্পৰ্ট দেয়াৰ ষ্টুডেণ্টছ। আৰু স্কুলসকলক ৰিকুৱেষ্ট কৰা হৈছে যে ষ্টুডেণ্টখিনি, নতুন ষ্টুডেণ্টখিনি আপুনি ইম্পৰ্ট কৰক ফ্ৰম ইউ ডাইচ ড্ৰপ বক্স কামিং ফ্ৰম আদাৰ স্কুল, অন্য স্কুলৰ পৰা অহা, উইদিন ব্লক, ডিষ্ট্ৰিক্ট, ষ্টেট, আউটছাইড দিছ ব্লক, ডিষ্ট্ৰিক্ট, ষ্টেট। গোটেইখিনি অপশ্যন তাতে দিয়া আছে। আমি আলোচনা কৰিম কেনেকৈ কৰিব লাগে। তো এই বস্তুখিনি এতিয়া আপোনালোকে ইম্পৰ্ট মডুলত গৈ ইম্পৰ্ট মডুল এক্টিভ কৰি দিয়া হৈছে। ষ্টুডেণ্টখিনি ইম্পৰ্ট কৰিব পাৰোঁ আপুনি বেলেগ স্কুলৰ পৰা, যিখিনি স্কুলৰ ষ্টুডেণ্ট আপোনাৰ ইয়াত এডমিশ্যন লৈছে। আহক আমি কেনেকৈ কৰিম এইটো দেখি লওঁ। এইটো ইনষ্ট্ৰাকশ্যন দিছে, তো ইয়াতে আপুনি বুজা নাপাব, গতিকে মই অনলাইনত গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে কেনেকৈ আপুনি ইম্পৰ্ট কৰিব পাৰিব। ষ্টুডেণ্টজন ইম্পৰ্ট কৰাৰ আগতে যিকেইজন ষ্টুডেণ্টছ আপোনাৰ স্কুলত এডমিশ্যন লৈছে, এই প্ৰতিজন ষ্টুডেণ্টছৰ এটা ৰেজিষ্টাৰ বনাই ল'ব। তাতে লিখিব ষ্টুডেণ্টৰ নাম, ষ্টুডেণ্টজনৰ পেন নাম্বাৰ আৰু ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থ। এই তিনিটা বস্তু আপুনি এটা বেলেগকৈ খাতাত স্পষ্টকৈ লিখি ল'ব। লগতে এডমিশ্যন ডেট, হয় এইটো লিখিব লাগিব। এই তিনিটা বস্তু লিখি ল'ব। এডমিশ্যন ডেট লাগিব, কোন তাৰিখে এডমিশ্যন লৈছে, লগতে কোনটো ক্লাছত এডমিশ্যন লৈছে আৰু কোনটো ছেকশ্যনত এডমিশ্যন লৈছে। এই বস্তুখিনি, তথ্যখিনি আপুনি লিখি লওক। তাৰপিছত ইম্পৰ্ট কৰা আৰম্ভ কৰক। চ' এতিয়া ইম্পৰ্ট কেনেকৈ কৰে আমি প্ৰেক্টিকেলি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে যিকোনো ডিভাইচত ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ তাতে ইউ ডাইচ প্লাছ যিটো আছে তাতে ক্লিক কৰিব। ইউ ডাইচ প্লাছত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। তাতে ইউ ডাইচ প্লাছত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে এই এনেকুৱা ধৰণৰ যদি আহে, কেইবাটাও অপশ্যন আহিব পাৰে। এনেকুৱা ধৰণৰ যদি আহে তেতিয়াহ'লে ওপৰত 3 ডেছত ক্লিক কৰিব। তলত যিটো লগ ইন ফৰ অল মডুলছ আছে ইয়াতে ক্লিক কৰিব। সেই পেজটো খুলি যাব। ইয়াতে ষ্টেট ছিলেক্ট কৰি গোত ক্লিক কৰিব। তেতিয়া আপোনাৰ ইটো আহি যাব। যেনেকুৱা ষ্টেটটো ছিলেকশ্যন কৰিলোঁ, তাৰপিছত গোত ক্লিক কৰিলে বস্তুখিনি আহি যাব, মানে প্ৰথম পেজটো আহি যাব। ইয়াতে ইউজাৰ আই ডি, ইণ্টাৰ পাছৱাৰ্ড আৰু কেপচা এইবিলাক ভৰিব লাগিব। ইউজাৰ আই ডি মানে আপোনালোকৰ স্কুলৰ ডাইচ কোড। যদি আপুনি আগত কৰিছিল তেতিয়া ছেভ থাকিব। আৰু ইয়াতে সঠিক কেপচাটো বহাই আপুনি লগ ইনত ক্লিক কৰি দিব, বাছ হৈ গ'ল। এতিয়া আপুনি যিহেতু কাৰেণ্টটো 2024-25টো কৰিব, ইয়াতে ক্লিক কৰিব। ক্ল'জ বুটামত ক্লিক কৰি ক্ল'জ বুটামটো কৰি দিব ক্ল'জ। ইয়াৰ পিছত যিখিনি আপুনি আগত প্ৰগ্ৰেশ্যন এক্টিভিটি কৰিছিল ইয়াতে শ্ব' কৰিব। ইয়াতে প্ৰগ্ৰেশ্যন এক্টিভিটিটো কৰিছে, কিন্তু এতিয়া আমাৰ কৰিব লাগে ইম্পৰ্ট মডুলত ক্লিক কৰিব। ইম্পৰ্ট মডুলত ক্লিক কৰা মানে ওপৰত আকৌ ডেছবৰ্ডত যাব। এতিয়া ইম্পৰ্ট মডুলত ক্লিক কৰিব। ইম্পৰ্ট মডুলত ক্লিক কৰিলে ইম্পৰ্ট মডুলৰ অপশ্যন আহিব। ইয়াতে চাওক কেইবাটাও অপশ্যন আহিব। ইম্পৰ্ট উইদিন ষ্টেটৰ ভিতৰত ইম্পৰ্ট আউটছাইড ষ্টেটৰ ষ্টুডেণ্ট থাকিলেও ক্লিক কৰিব পাৰিব, বা ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট, ইয়াতেও যদি থাকে ইনএক্টিভ ষ্টুডেণ্ট তাৰ পৰাও আপুনি আনিব পাৰিব। কিন্তু আমাৰ লাগে ইম্পৰ্ট মডেল উইদিন দ্য ষ্টেটেই হ'ব আমাৰ বেছিভাগ।
কাৰণ আমাৰ ইয়াতে বেছিভাগ আউটসাইড নাই তো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা এটা ফেজ আহিব য'ত পেন নাম্বাৰ ডিটেইলছ বিচাৰিব পেন নাম্বাৰ চাজু ডেট অফ বাৰ্থ তো সকলো ষ্টুডেণ্টবিলাক ইম্পৰ্ট কৰাৰ আগতে আপুনি পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ লিখি ল'ব ওপৰত ষ্টুডেণ্ট পেন নাম্বাৰ আৰু তলত ষ্টুডেণ্ট ডেট অফ বাৰ্থ এইখিনি কৰাৰ পিছত গো অপশ্যনত ক্লিক কৰিব আপোনাৰ ষ্টুডেণ্টজনৰ ডিটেইলছ আহি যাব তলত কোন স্কুলৰ পৰা মানে কিমানখিনি নম্বৰ পাছ লৈ কৰিছে সব আহি যাব ইয়াতে ষ্টুডেণ্ট পেন নাম্বাৰ মই ভৰালোঁ ভৰোৱাৰ পিছত পেন নাম্বাৰ ভৰোৱাৰ পিছত তলত ডেট অফ বাৰ্থ ক্লিক কৰিব ডেট অফ বাৰ্থ তাতে দিয়াই থাকে অকল খালি অপশ্যনটো আপুনি টাইপ কৰিলে হ'ল তাতে ডেট অফ বাৰ্থটো মানে কাৰেক্ট ডেট অফ বাৰ্থটো বহুৱাৰ পিছত আপুনি ভালকৈ দেখি ল'ব ঠিক আছে না নাই ডেট অফ বাৰ্থটো বহুৱাই গো অপশ্যনত ক্লিক কৰিব ষ্টুডেণ্টজনৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ পেজত আহি যাব ইয়াতে চাওক গোত ক্লিক কৰা হ'ল ষ্টুডেণ্টজনৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি যাব কিন্তু এটা কথা মনত ৰাখিব যিজন ষ্টুডেণ্টছ আপুনি ইম্পৰ্ট কৰিব সেই ষ্টুডেণ্টজনৰ প্ৰগ্ৰেশ্যন এক্টিভিটি কৰা থাকিব লাগিব প্ৰগ্ৰেশ্যন এক্টিভিটি কৰা নাথাকিলে কিন্তু নহ'ব ইয়াতে চাওক ষ্টুডেণ্টজনৰ ডিটেইলছ আহি গৈছে ইয়াতে প্ৰগ্ৰেশ্যন এক্টিভিটি আছে দিয়া আৰু তলত ইম্পৰ্ট টু 2024 এণ্ড 2025ত আপুনি কিছুমান অপশ্যন বহাব লাগিব ইয়াতে ইম্পৰ্ট অপশ্যনত কিছুমান ডিটেইলছ দিব লাগিব এয়া হৈছে কোনটো ক্লাছত এডমিশ্যন ল'লে যেনেকুৱা 6ত কোনটো ছেকশ্যনত ভৰাইছে আপুনি ছেকশ্যনটো ক্লিক কৰিলে তাৰপিছত আকৌ তলত ডেট অফ বাৰ্থ ক্লিক কৰিব লাগিব ডেট অফ বাৰ্থটো বহাব লাগিব বহুৱাই ইম্পৰ্ট অপশ্যন আছে চাওক ইম্পৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব ইম্পৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি আকৌ এবাৰ ভালকৈ চাই ল'ব ডিটেইলছটো ঠিক আছে নে নাই ইম্পৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব আৰ ইউ চিয়'ৰ এনেকুৱা আহি থাকিলে কনফাৰ্মত ক্লিক কৰিব বাছ ষ্টুডেণ্টজন কনফাৰ্মত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজন ইম্পৰ্ট হৈ যাব